প্ৰকৃতিয়ে আমাক এনেকুৱা বহু বস্তু প্ৰদান কৰিছে যাৰ গুৰুত্ব আজিও আমি বহুতেই নাজানো। এইবোৰক আমি জাবৰ বুলি সদায় এলাগি কৰি আহিছোঁ, কিন্তু প্ৰকৃতিয়ে আমাক যিবোৰ বস্তু প্ৰদান কৰিছে সেইবোৰ আমি চিনি পোৱাটো খুবেই জৰুৰী। এইবোৰ চিনি নোপোৱাৰ কাৰণেই আমি প্ৰায়ে বিপদত পৰোঁ। আজি তেনে এবিধ সোণ হীৰাতকৈও মূল্যৱান বনৌষধি আপোনাক চিনাকি কৰাই দিম। আপুনি সততে পোৱা এই বস্তুবিধৰ গুণাগুণ জানিলে আজি হতবাক হৈ পৰিব। ভালদৰে চিনি লওক এই গছবিধ। আপোনাৰ আশে-পাশে নিশ্চয় এই গছবিধ আপুনি দেখিছে চাগে। এই উদ্ভিদক আপুনি বাৰু সদায় জাবৰ বুলি ভাবি আহিছিল নেকি? আপোনাৰ ফালে ইয়াক কি কয় আপুনি আমাক কমেণ্ট কৰি জনাব। এইবিধক অগৰা বুলি কোৱা হয়। ইংৰাজীত ইয়াক ককলেবাৰ বুলি কোৱা হয়। এই অগৰাৰ গুণাগুণৰ বিষয়ে জানিলে আপুনি সঁচাকৈয়ে আচৰিত হ'ব। সৰুতে আমি এই অগৰাৰ গুটিটো আনৰ চুলিত বা কাপোৰত লগাই দিছিলোঁ। আপুনিও নিশ্চয় এই অগৰা বেলেগৰ চুলি বা কাপোৰত লগাই এক বেলেগ তৃপ্তি লাভ কৰিছিল। আজিকালি বাৰু তেনেকুৱা খুব কমেইহে কৰা দেখা যায়, কিন্তু এই অগৰাৰ আছে বেছ ঔষধি গুণ। অগৰাৰ গুণাগুণৰ বিষয়ে জানিলে আপুনি সঁচাকৈয়ে হতবাক হ'ব। সেইবাবে আজি আপুনি এই ভিডিঅ'টো শেষলৈকে চাব। আমি আপোনাক ক'ম সোণ হীৰাতকৈও কিয় মূল্যৱান এই অগৰা। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সোণ হীৰাতকৈও অগৰাক বেছি মূল্যৱান বুলি কোৱা হৈছে। ইয়াৰ ঔষধি গুণ বহুত বেছি। দেখাত একেবাৰে সৰু গছ, অগৰাৰ গুটিটো কাঁইটীয়া। বহুতৰে ঘৰৰ আশে-পাশে এনেকুৱা অগৰা গছ আপুনি দেখিবলৈ পাব। যদি আপুনি এই অগৰা চিনি নাপায় তেন্তে ভালদৰে আপুনি এই অগৰাবিধ চাই লওক। যদি আপোনাৰ ঘৰৰ আশে-পাশে এই অগৰা দেখিছে তেন্তে জাবৰ জোথৰ আৱৰ্জনা বুলি ভাবি উভালি দলিয়াই নেপেলাব। বহুতেই এই অগৰাক সৰু ধতুৰা বুলিও কয়। আপোনাৰ ফালে এই অগৰাক কি নামেৰে জনা যায় আপুনি আমাক কমেণ্ট কৰি জনাব পাৰিব। আচলতে ধতুৰাৰ গুটিৰ সৈতে অগৰাৰ গুটিৰ সাদৃশ্য থকাৰ বাবেই ইয়াক সৰু ধতুৰা বুলিও বহুতেই ক'ব খোজে, কিন্তু অসমত প্ৰায়েই ইয়াক অগৰা বুলিয়েই জানে। শৈশৱতে এই অগৰাৰ গুটিটোক লৈ কোনে কিমান যে ধেমালি কৰিছিল তাৰ ঠিকনা নাই। বহুতেই শৈশৱতে এই অগৰা গুটিক লৈ কিমান কি যে খেলা কৰিছিল, কিন্তু কোনেও এবাৰলৈও ভবা নাছিল এই অগৰাৰ ইমান বেছি ঔষধি গুণ আছে বুলি। সেইবাবে আজি আপোনাক আমি এই অগৰাৰ ঔষধি গুণৰ বিষয়ে কোৱাৰ লগতে এই অগৰা আপুনি কেনেদৰে প্ৰয়োগ কৰিব, কি কি ক্ষেত্ৰত আপুনি অগৰা ব্যৱহাৰ কৰিব, সেই সকলোবোৰৰ বিষয়ে এই ভিডিঅ'টোত আমি আপোনাক জনাম। মই পুনৰবাৰ কৈছোঁ, অগৰাৰ গুটি কাঁইটীয়া। জানুৱাৰী ফেব্ৰুৱাৰী মাহত এই অগৰাৰ গুটি আৰম্ভ হয়। সেউজীয়া আৰু হালধীয়া ৰঙত এই অগৰা গুটি দেখিবলৈ পোৱা যায়। বহুত বেছি ঔষধি গুণৰ ভাণ্ডাৰ এই অগৰা। এই অগৰাক বহুতেই অমৃত তুল্য বুলিও বিশ্বাস কৰে, কাৰণ এই অগৰা গুটিত মহাশক্তি লুকাই আছে। এই অগৰা গুটিৰ সন্মুখত হেনো ডাঙৰ ডাঙৰ মেডিচিনো ফেইল হৈ গৈছে। সেইবাবে আপুনি ইয়াক কেতিয়াও আৱৰ্জনা বুলি নাভাবিব। অগৰা হৈছে শক্তিশালী বনৌষধি। বাৰিষাৰ সময়ছোৱাত নিজে নিজেই ঘৰৰ আশে-পাশে হৈ উঠে এই অগৰা। আমি সকলোৱে ভাৰত ভূমিক ধন্যবাদ দিয়া উচিত। আমি এনেকুৱা এখন দেশত বাস কৰিছোঁ যিখন দেশত প্ৰকৃতিয়ে আমাক অনেক বনৌষধি প্ৰদান কৰিছে। এই বনৌষধিৰ কাৰণে দেশী বিদেশী বহু লোক সদায় উৎসুক হৈ থাকে। এইবোৰ পাবৰ কাৰণে তেওঁলোকৰ দুৰ্বাৰ হাবিয়াস থাকে। সেইবাবেই ঈশ্বৰক আমি ধন্যবাদ দিব লাগে, কাৰণ প্ৰকৃতিয়ে আমাক ইমানবোৰ বনৌষধি প্ৰদান কৰিছে। আজি হয়তো বহুতেই এই বনৌষধবোৰ অস্বীকাৰ কৰিব পাৰে, কিন্তু এদিন এনেকুৱা দিন আহিব সকলোৱে ইয়াক আঁকোৱালি ল'বই লাগিব, কাৰণ এয়া প্ৰকৃতিৰ অমূল্য দান। প্ৰকৃতিৰ এই দানৰ মাজত অমৃতে বাস কৰে, অমৃত থাকে, ঈশ্বৰে বাস কৰে। সেইবাবে এয়া আমাৰ বাবে সোণ হীৰাতকৈও বেছি মূল্যৱান, কিন্তু আমি অজ্ঞতাৰ বাবে এইবোৰ চিনি নাপাওঁ। সেইবাবেই আমি এইবোৰ আজি আপোনাক চিনাকি কৰাই দিব বিচাৰিছোঁ। প্ৰকৃতিয়ে দিয়া এই বনৌষধবোৰে শৰীৰটোক সদায় অমৰ ৰূপে গঢ়ি তোলে, শক্তিশালী ৰূপে গঢ়ি তোলে। বুঢ়া কালতো ডেকাৰ দৰে শক্তি আনি দিয়ে এই প্ৰকৃতিৰ বৰদানে। আহক আজি আমি জানি লওঁ কি কি বেমাৰত এই অগৰাই মহৌষধৰ ৰূপে কাম কৰে। এই অগৰাৰ পাত যদি আপুনি পিচি তাৰ ৰসখিনি উলিয়াই আপুনি আপোনাৰ চুলিত লগায় তেন্তে আপোনাৰ চুলিৰ বহু সমস্যা নিজে নিজেই নোহোৱা হৈ যাব। চুলি সৰা বন্ধ হ'ব আৰু নতুন চুলি গজিবলৈ আৰম্ভ কৰিব। চুলিৰ কাৰণে এই অগৰাৰ পাত
অমৃতৰ সমান বুলি কোৱা হৈছে ৰাজপথৰ কাষত সহজতেই পোৱা যায় এই অগৰা কিন্তু সকলোৱে ইয়াক গুৰুত্বহীন কৰে কোনেও আজিলৈকে অগৰাৰ পাত পিহি চুলিত লগোৱা আপুনি চাগে দেখাই নাই কিন্তু অগৰাৰ পাত পিহি চুলিত যদি তাৰ ৰস আপুনি লগায় তেন্তে আপোনাৰ নতুন চুলি গজা খুব সোনকালেই আৰম্ভ হ'ব যদি প্ৰচণ্ড মাথাৰ বিষ আপোনাৰ হৈ আছে তেন্তে অগৰাৰ পাত পিহি 2-3 টোপাল ৰসৰ লগত দৈ মিহলাই আপুনি যদি মূৰত মালিচ কৰে তেন্তে আপুনি মাথাৰ বিষৰ পৰা উপশম পাব আৰাম পাব কাৰণ বতৰৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চৰ্দি আৰম্ভ হয় কেৱল শিশুৰেই নহয় জ্যেষ্ঠজনৰো বতৰৰ পৰিৱৰ্তনৰ লগে লগে বতৰীয়া ৰোগৰ আৰম্ভণি হয় ইয়াৰ পাত শুকুৱাই গাখীৰৰ সৈতে সেৱন কৰিলে পানী লগা মাথা বিষ এইবোৰ শীঘ্ৰেই নোহোৱা হৈ যায় এই অগৰাই সকলো ধৰণৰ দুৰ্বলতা দূৰ কৰে বহুতেই কয় মানুহৰ দুৰ্বলতা দূৰ কৰাৰ ক্ষেত্ৰত অগৰাই ৰামবাণৰ দৰে কাম কৰে আজিকালি বহু মানুহেই দুৰ্বলতাৰ সমস্যাত আজিকালি মানুহ ভুগি আছে কাৰণ মানুহৰ জীৱনশৈলী অৰ্থাৎ লাইফষ্টাইল ইমান বেছি বেয়া হৈ যাবলৈ ধৰিছে মানুহ শক্তিহীনতাত ভুগিছে বহুতেই ব্যস্ততাৰ মাজতে নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান নিদিয়াৰ ফল ভুগিছে শৰীৰে পৰ্যাপ্ত পোষক তত্ত্ব নোপোৱাৰ বাবে শৰীৰটো বিভিন্ন সময়ত দুৰ্বল হৈ পৰে এই ক্ষেত্ৰত আপুনি অগৰা কেনেদৰে ব্যৱহাৰ কৰিব প্ৰথমে অগৰাৰ পাতখিনি আপুনি শুকুৱাই পাউডাৰ বনাই ল'ব চূৰ্ণ বনাই ল'ব তাৰ পিছত সেই চূৰ্ণখিনি গাখীৰৰ সৈতে মিহলাই খালে মানুহৰ শৰীৰৰ যৌন শক্তি বৃদ্ধি পায় দুৰ্বল ভাৱ একেবাৰে নোহোৱা হৈ পৰে একেবাৰে সহজ উপায় ঘৰতে আপুনি কৰি ল'ব পাৰিব এই ভিডিঅ'টো যিমান পাৰে সিমান আপুনি শ্বেয়াৰ কৰি দিব কাৰণ আপোনাৰ লগতে 10 জনৰ উপকাৰ হ'লে আপোনাৰো পুণ্য হ'ব এইবাৰ এই অগৰাৰ সৈতে জড়িত এটা চমৎকাৰী উপায়ৰ বিষয়ে মই আপোনাক ক'বলৈ ওলাইছো অগৰা চৰ্ম ৰোগৰ বাবেও অত্যন্ত ৰামবাণৰ দৰে অগৰাৰ ৰস আপুনি চৰ্ম ৰোগ হোৱা স্থানত লগালে চৰ্ম ৰোগৰ পৰা খুব সোনকালেই পৰিত্ৰাণ পোৱা যায় শৰীৰৰ বিভিন্ন স্থানত শিশুৱেই হওক জ্যেষ্ঠজনেই হওক শৰীৰত হোৱা ঘাট এই অগৰাৰ পাত পিহি তাৰ পেষ্ট লগালেও খুব সোনকালেই আৰাম পোৱা যায় শৰীৰৰ বিভিন্ন দাগতো ইয়াৰ পাতৰ পেষ্ট বা ৰস লগালে বা ঘাট ইয়াৰ পাতৰ পেষ্ট বা ৰস লগালে সেয়া খুব সোনকালেই ঠিক হৈ যায় এতিয়া আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো জানি লওক কাৰণ অগৰা চুলিৰ কাৰণে একেবাৰে ভাল অগৰাৰ পৰা আপুনি তেল কেনেকৈ বনাব সেয়া শিকাই দিব বিচাৰিছো আপুনি শিকি লওক আপুনি যিটো তেল ব্যৱহাৰ কৰে মানে যিটো তেল আপুনি চুলিত ঘহে তাৰ লগত অগৰাৰ ৰস আপুনি মিহলাই লওক তাৰ পিছত আপুনি চুলিত সেইখিনি এপ্লাই কৰক আপুনি যি তেলেই ব্যৱহাৰ নকৰক লাগিলে ইয়া নাৰিকল তেলো হ'ব পাৰে বা বেলেগ তেলো হ'ব পাৰে মিঠাতেলো যদি আপুনি চুলিত লগায় তেতিয়া আপুনি কি কৰিব অগৰাৰ সৰু পুলিৰ পাত আপুনি সেই তেলত দি প্ৰথম গৰম কৰি ল'ব তাৰ পিছত আপুনি সেই তেল প্ৰতিদিনে আপোনাৰ চুলিৰ গুৰিত লগাওক আৰু চুলিৰ গুৰিখিনি মালিচ কৰক এনেকুৱা কৰিলে আপোনাৰ কেতিয়াও চুলি নপকে চুলি সদায় ঘন আৰু ক'লা হ'ব মোৰ বিশ্বাস আজিৰ এই কথাখিনি জনাৰ পিছত আপুনি ভুলতো এই অগৰাৰ পুলিক আৱৰ্জনা বুলি গণ্য নকৰে এই কথাখিনি নিজৰ মাজতে আবদ্ধ কৰি নাৰাখিব যিমানে এই কথাখিনি মানুহৰ মাজত বিলাই দিব সিমানে আপোনাৰ উপকাৰ হ'ব কাৰণ ভাৰত ভূমিত আমাক প্ৰকৃতিয়ে দিয়া এই বন ঔষধিবোৰৰ মাজৰ যি ৰহস্য এয়া মানুহে জনাটো খুবেই দৰকাৰ কাৰণ এইবোৰ আমি অজ্ঞতাৰ বাবে আৱৰ্জনা বুলি ভাবো কাৰণে এইবোৰৰ ব্যৱহাৰ দিনক দিনে কমি আহিবলৈ ধৰিছে এটা কথা আপুনি মনত ৰাখিব এই প্ৰকৃতিয়ে আমাক যিবোৰ বস্তু দান কৰিছে তাৰ প্ৰতিটোৰে ভিতৰত কিবা নহয় কিবা এক ঔষধি গুণ আছে আমি অজ্ঞতাৰ বাবে সেইবোৰ নাজানো যাৰ কাৰণে আমি ইটোৰ পিছত সিটো সমস্যাত ভুগি থাকিবলগীয়া হয় এইবোৰ একেবাৰে সহজতেই আপুনি ঘৰৰ কাষতেই পাব এইবোৰৰ কাৰণে আপুনি টকা পইচা খৰচ কৰিব নালাগে টকা পইচা খৰচ কৰিও যিবোৰ বেমাৰ বা যিবোৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ নাপায় ঘৰৰ কাষতে থকা এনেবোৰ ঔষধিযুক্ত উদ্ভিদৰ পৰা আপুনি তাতকৈ বেছি ভাল ফল লাভ কৰিব সেইবাবেই এইবোৰ জনাটো খুবেই দৰকাৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল আপুনি জনাবলৈ নাপাহৰিব যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি থলে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰথম আপুনিয়ে লাভ কৰিব ধন্যবাদ